হেপাহৰ ভোগালীক আদৰিবলৈ ৰাজ্যজুৰি চলিছে ব্যাপক প্ৰস্তুতি আৰু গাঁৱে ভূঞে দেখা গৈছে ভোগালীক আদৰিবলৈ প্ৰস্তুতি চলাইছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ কলিয়াবৰ গড়গুৰি গাঁৱত আৰু দেখুৱাম যে এটা ভেলাঘৰ যি সময়ত বিভিন্ন আৰ্হিৰে মানুহে ভেলাঘৰ নিৰ্মাণ কৰিছে অঘোষিত প্ৰতিযোগিতা হৈছে সেই সময়ত কিন্তু যি পৰম্পৰাগত ভেলাঘৰ যি খেৰ নৰা পথাৰৰ পৰা নৰা কাটি আনি এনেদৰে পৰম্পৰাগত ভেলাঘৰ নিৰ্মাণ কৰিছে আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ যে ভেলাঘৰত ইয়াত স্থানীয় যুৱক মহিলা যুৱতী সকলোৱে মিলি ভেলাঘৰত যি প্ৰস্তুত কৰাত তেওঁলোক ব্যস্ত হৈ আছে তেওঁলোকে চাফ চিকুণ কৰিছে কোনোবাই যদি বেৰ বান্ধিছে কোনোবাই কোৰ দি এই যি হাবি জংঘল বা বন আদি কাটি চাফ চিকুণ কৰিছে আৰু এনেদৰে ভোগালীক লৈ ব্যাপক প্ৰস্তুতি দেখা গৈছে কলিয়াবৰৰ গড়গুৰি গাঁৱতো ইয়াত যিহেতু স্থানীয় যুৱক আছে আমি তেওঁৰ পৰা জানিম কেনেকুৱা বা বিহুক লৈ প্ৰস্তুতি কেনেকুৱা চলিছে হয় পোনপ্ৰথমে আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ প্ৰতিবাৰৰ দৰে আমাৰ এই গাঁওখনত গহগুৰি গাঁওখনৰ পিছপৰা অঞ্চল যদিও আমাৰ যি ঐতিহ্যমণ্ডিত বা ঐতিহাসিকভাৱে আমাৰ ককা দেউতাহঁতে বা দেউতাহঁতে পাতি আহিছিল সেই তেনেকেই আমিও পৰম্পৰা ৰক্ষা কৰি ভেলাঘৰটি নিৰ্মাণ কৰিছোঁ আমি আধুনিকতা কৰা নাইকিয়া বিভিন্ন জেগাত বিভিন্ন ধৰণে আধুনিকতাৰ সৃষ্টি কৰে বনাই কিন্তু আমি আধুনিকতা কৰা নাই আমি যিটো পৰম্পৰাগত মানে আপোনাৰ ভেলাঘৰটি নিৰ্মাণ আৰু ছাইডত মেজি থাকিব সেয়া নিৰ্মাণ কৰি পেলাই উৰুকাৰ নিশা সকলোৱে গাঁৱৰ ডেকা গাভৰু তাৰপিছত আমাৰ জ্যেষ্ঠসকল কনিষ্ঠসকল সকলোৱে মিলি আমাৰ ইয়াতে প্ৰায় 40 ঘৰমান মানুহ আছে আমাৰ এই অঞ্চলটোত হয় সেই গোটেইখিনিয়ে হাঁহে মাহে আপোনাৰ মাছ মাংস যি আছে আৰু সকলো মিলিজুলি একেলগে প্ৰীতিভোজ খাম আৰু ভোগালী বিহুৰ যি মানে সকলোৱে মিলিজুলি খোৱাৰ আনন্দ সেই আনন্দ ল'ম আমি নিশ্চয়কৈ তেওঁলোকে ভোগালীৰ নিশা একেলগে প্ৰায় 40টা পৰিয়ালে একেলগে এই ভেলাঘৰতে তেওঁলোকে উৰুকাৰ নিশা ভোজ ভাত খাব আৰু তাৰে যেন প্ৰস্তুতি চলাইছে তেওঁলোকে ভেলাঘৰ নিৰ্মাণ কৰিছে তাৰ সমান্তৰালকৈ চাফ চিকুণ কৰিছে মহিলাসকলো আহিছে যিহেতু ইয়াত স্থানীয় মহিলাও আছে আপোনাৰ ওচৰলৈ আহিছোঁ বিহুক লৈ কেনেকুৱা প্ৰস্তুতি এতিয়া বিহুক লৈ আমি অলপ ওচৰৰ প্ৰস্তুতি হৈছে আৰু এসপ্তাহ আগত আছে প্ৰায়খিনিয়ে হৈছেগৈ আমি এতিয়া হাৰণি ঘৰত লাগিছোঁহি আজি আৰু পিঠাগুড়ি খোলাৰ পৰা আহিছোঁ পিঠাগুড়ি আজি তিলপিঠা কালি লাড়ু বনালোঁ পকা মিঠৈ বৰপিঠা কেইটামান কোমল চাউল ভজা চাউল খাম আমাৰ সকলোৱে মিলি আইসকল ৰাইজসকল ভকত বান্ধৱ সকলো ল'ৰা ছোৱালীকে আদি কৰি যুৱক যুৱতী সকলোৱে মিলি আমি উৰুকাৰ দিনা এসাঁজ প্ৰত্যেক বছৰে খাই আহিছোঁ আৰু আমি যেনেকৈ আগলৈও আমি কৰিছোঁ আমাৰ ভৱিষ্যতে উঠি অহা প্ৰজন্মকো আমি এই আদৰ্শ দেখুৱাই একেলগে একতা দোলেৰে সকলোৱে উৰুকাৰ নিশা এসাঁজ খাবলৈ প্ৰস্তুত সকলো হৈয়ে আছোঁ আৰু এনেদৰে দেখুৱাইছোঁ তেওঁলোকে পৰম্পৰাগত ভেলাঘৰ নিৰ্মাণ কৰিছে কিয়নো যি সময়ত প্ৰতিযোগিতা সৃষ্টি হৈছে কোনে কি আৰ্হিৰে ভেলাঘৰ নিৰ্মাণ কৰিব সেই সময়তে কিন্তু যি পৰম্পৰাগত ককা আইতাৰ দিনৰ যি পৰম্পৰা সেই পৰম্পৰাৰে ভেলাঘৰ নিৰ্মাণ কৰিছে পথাৰৰ পৰা নৰা কাটি আনি ইয়াৰ স্থানীয় যুৱকসকলে নৰা কাটি আনি এনেদৰে যি পৰম্পৰাগত ভেলাঘৰ নিৰ্মাণ কৰিছে আৰু ভোগালীৰ এই উৰুকাৰ নিশা একেলগে গাঁৱৰ প্ৰায় 40টা পৰিয়ালে একেলগে তেওঁলোকে ভোজ ভাত খাব আৰু যেন তাৰেই প্ৰস্তুতি চলাইছে এই কলিয়াবৰৰ ভিতৰুৱা অঞ্চল গড়গুৰি গাঁৱৰ ৰাইজ আৰু এনেদৰে দেখা গৈছে ভোগালীক আদৰিবলৈ ভোগালীৰ প্ৰস্তুতি চলাইছে এইখন গাঁৱৰ ৰাইজে আৰু একেলগে এসাঁজ খাবৰ বাবে এনেদৰে প্ৰস্তুতি চলাইছে ভেলাঘৰ নিৰ্মাণ কৰিছে তাৰ লগতে পিঠা পনাও প্ৰস্তুত কৰিছে আৰু ভোগালীক আদৰিবলৈ ব্যাপক প্ৰস্তুতি দেখা গৈছে কলিয়াবৰৰ গড়গুৰি গাঁৱতো আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ